চাউল খোৱাৰ মিলিজুলি ভাই ভাই সোসাইটির NGOৰ সৌজন্যত আজি গৌৰৱ উজ্জ্বল তৃতীয় গ্ৰন্থ বাণিজ্য মেলাৰ লাইখোটা স্থাপন কৰা হ'ল। আমাৰ এই অঞ্চলৰ সন্মানীয় গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত গ্ৰন্থমেলা শিক্ষাৰ ক্ষেত্ৰত এক অতুলনীয় অৱদান আছে। কাৰণ যিসকল মানুহে কিতাপ পঢ়ি ভাল পায় সেইসকলৰ বাবে গ্ৰন্থমেলা এক উৎসৱ। তো আমি আশা ৰাখিছোঁ যে সকলো মানুহেই শিলডল ভাঙি আমাৰ এই গ্ৰন্থ বাণিজ্য মেলাত আহি উপস্থিত থাকি এই গ্ৰন্থৰ বাণিজ্য মেলাখন যাতে সুন্দৰভাৱে পৰিচালনা কৰিব পৰা যায় তাৰ বাবে সহায় সহযোগ আগবঢ়াব। নৱবৰ্ষৰ 15 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই গ্ৰন্থমেলা আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰত যাতে আমি এটা ভাল মেছেজ আমি পঠিয়াব পাৰোঁ এইটোৱে আমাৰ কামনা। বিপণী থাকিব। ইতিমধ্যে যোৱাবেলিও আমাৰ ইয়াত যিটো গ্ৰন্থমেলা হৈছিলে তো মই নিজেই উপস্থিত আছোঁ, কাৰণ মই দেখিছোঁ বহুত কিতাপ কিন্তু বিক্ৰী হৈছে। ইয়াত নাগৰদলা থাকিব, সৰু সৰু ল'ৰা ছোৱালীৰ খেলা ধূলাৰ সামগ্ৰী, মটকা কুঁয়া 15 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ 7 দিনীয়া কাৰ্যসূচীৰে মানে হেৰি কৰা হৈছে। নৱম বাৰ্ষিক তথা তৃতীয় বাৰ্ষিক গ্ৰন্থ ও বাণিজ্যিক মেলাৰ আজি লাইখোটাৰ শুভ মুহূৰ্তত অনুষ্ঠানত উপস্থিত থকা সভাপতি সম্পাদকে প্ৰমুখ্যে এই অনুষ্ঠানৰ লগত জড়িত থকা সমূহ সদস্যবৃন্দ, এই অঞ্চলৰ সন্মানীয় ব্যক্তিসকল, যে ইয়াত অনুষ্ঠিত কৰিবলৈ লোৱা যি গ্ৰন্থ বাণিজ্যিক মেলা জানুৱাৰীৰ 15 তাৰিখৰ পৰা 21 তাৰিখলৈ অনুষ্ঠিত হ'ব। যে গ্ৰন্থ হৈছে এটা জাতিৰ দাপোন স্বৰূপ। যে গ্ৰন্থ এখনৰ জৰিয়তে এটা অঞ্চলৰ বা এটা জাতিৰ ভৱিষ্যত নিৰূপণ হয়। গতিকে যি অহা হ'বলগীয়া 15 তাৰিখৰ পৰা 15 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈকে যি গ্ৰন্থমেলা বাণিজ্য মেলা ইয়াত অনুষ্ঠিত হ'ব, ইয়াৰ আটাইৰে সহায় সহযোগিতা মই কামনা কৰিছোঁ। আটাই যাতে ইয়াৰ সহায় সহযোগিতা কৰি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত যাতে তেওঁলোকে সহায় কৰে। আৰু এনেকুৱা এটা অনুষ্ঠানৰ জন্ম হয় যেতিয়া এই অঞ্চলটোৰ মানুহবিলাক শিক্ষানুৰাগী হয়, উদ্দেশ্যবিলাক মহৎ হয়, তেতিয়াই এনেকুৱা এটা শিক্ষা অনুষ্ঠানৰ গ্ৰন্থ বাণিজ্যিক মেলা অনুষ্ঠানৰ জন্ম হয়। এনেকুৱা এটা অনুষ্ঠান জন্ম দিয়াটো আচলতে ইমান সহজ নহয়। এনেকুৱা এটা অনুষ্ঠান জন্ম দিব লাগিলে সেই অঞ্চলৰ মানুহখিনি অন্ততঃ মনবিলাক বহল হ'ব লাগিব, উদ্দেশ্য বহল হ'ব লাগিব, তেতিয়া এনেকুৱা এটা অনুষ্ঠানৰ জন্ম হয়।